এগৰাকী মন্ত্ৰীৰ পুত্ৰৰ বিৰুদ্ধে যেহেতু দাদাগিৰিৰ অভিযোগ উত্থাপিত হৈছে সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছো তথ্যখিনি হয় পাৰ্থ গুৱাহাটীৰ ৰাজনৈতিক ক্ষমতাৰ যি চূড়ান্ত অপব্যৱহাৰ এই অপব্যৱহাৰ এখন স্পষ্ট ছবি এই মুহূৰ্তত আমি দেখুৱাবলৈ বিচাৰিছো আৰু এই মুহূৰ্তত মই আছো বেলতলাৰ নামঘৰ পথত দিছপুৰৰ পৰা কিছু দূৰ নিলগত আৰু এই বেলতলাৰ নামঘৰ পথতে মন্ত্ৰী অজন্তা নেওগৰ পুত্ৰ কাশ্যপ নেওগে এটা ফ্লেট নিৰ্মাণ কৰি আছে কিন্তু ফ্লেটটো কিমান নীতিবহিৰ্ভূতভাৱে নিৰ্মাণ কৰিছে তাৰ দৃশ্যটো প্ৰথম অৱস্থাত মই দেখুৱাই ল'ব খুজিছো আৰু ইমানেই নীতিবহিৰ্ভূতভাৱে তেওঁলোকে এই ফ্লেটটো নিৰ্মাণ কৰিছে আৰু নিৰ্মাণ ফ্লেটটোৰ কাষতে যিটো এপাৰ্টমেণ্ট আছে বিমলা ৰেচিডেন্স এই বিমলা ৰেচিডেন্সটোৰ যিকোনো মুহূৰ্তত খহি যাব পাৰে মই প্ৰথম অৱস্থাত যিটো ফ্লেট তেওঁ নিৰ্মাণ কৰি আছে সেই ফ্লেটটো মই দেখাব খুজিছো মই ভিডিঅ' জাৰ্নেলিষ্ট কাকলিক অনুৰোধ জনাম যে আমি যদি যিটো ফ্লেট নিৰ্মাণ কৰি আছে আৰু জানিব পৰা গৈছে যে ডেকা উপাধিৰ এগৰাকী ঠিকাদাৰে এই ফ্লেটটো নিৰ্মাণ কৰি আছে আৰু এই ফ্লেটটোৰ গৰাকী হৈছে কাশ্যপ নেওগ আৰু যিগৰাকী কাশ্যপ নেওগ হৈছে মন্ত্ৰী অজন্তা নেওগৰ পুত্ৰ মই দেখুৱাইছো এই ফ্লেটটো যিটো স্থানত মই আছো এয়া হৈছে নিৰ্মাণ এই ফ্লেট আৰু এই ফ্লেটৰ গৰাকী হৈছে কাশ্যপ নেওগ প্ৰথম অৱস্থাত মই দেখুৱাইছো কি ধৰণে তেওঁলোকে ফ্লেটটো নিৰ্মাণ কৰিছে আৰু তেওঁলোকে ফ্লেটটো নিৰ্মাণ কৰাৰ এনেভাৱে তেওঁলোকে নিৰ্মাণ কৰিছে যে দুই কাষে থকা দুইটা বিল্ডিং এতিয়া যিকোনো মুহূৰ্তত খহি পৰিব পাৰে মই প্ৰথম অৱস্থাত দেখুৱাইছো এখন ৱাল প্ৰথম অৱস্থাত মই দেখুৱাইছো সোঁহাতৰ এখন ৱাল এয়া হৈছে কাশ্যপ নেওগে নিৰ্মাণ কৰাৰ ফলত তেওঁ যিটো ফ্লেট নিৰ্মাণ কৰি আছে তেওঁ ফ্লেট যিটো নিৰ্মাণ কৰিছে এই ফ্লেট নিৰ্মাণ কৰাৰ কাষৰ যিটো ঘৰ তাৰ যিখন ৱাল যিখন চৌহদৰ ৱাল সেই চৌহদৰ ৱালখন কি ধৰণে ভাঙি পৰিছে প্ৰথম অৱস্থাত মই দৃশ্যটো দেখুৱাই ল'ব খুজিছো তেওঁলোকে ইমানেই চপাই আনিছে যে তেওঁলোকে খন্দা ফলত তেওঁলোকে মাটি খন্দাৰ ফলত কাষৰ যিখন সোঁহাতৰ যিটো ঘৰ সেই ঘৰটোৰ ৱাল কি ধৰণে চপৰে খহি পৰিছে সেই দৃশ্যটো মই দেখুৱাইছো আৰু তেওঁলোকৰ এই অপকৰ্ম তেওঁলোকে ঢাকিবৰ বাবে এখন ত্ৰিপাল তেওঁলোকে ব্যৱহাৰ কৰিছে লোকৰ ঘৰৰ তেওঁলোকে ৱাল তেওঁলোকৰ ভুলৰ বাবে ৱাল খহি পৰিবলগীয়া হৈছে তেওঁলোকে স্থানীয় লোকে অভিযোগ প্ৰদান কৰাৰ পাছত কোনো গুৰুত্ব নাই কিয়া ধাৰাবাহিকভাৱে দিনে নিশাই কাম চলি আছে কিন্তু তেওঁলোকে অপকৰ্ম ঢাকিবৰ বাবে তেওঁলোকে এখন ত্ৰিপাল দি এই খহি পৰা ৱালখন তেওঁলোকে ঢাকিবলৈ চেষ্টা কৰিছে আৰু কাষৰ কিমান হিমালৈকে তেওঁলোকে মাটি ঠেলিছে সেই দৃশ্যটো মই দেখুৱাইছো আৰু কাষতে বিমলা ৰেচিডেন্স আছে সেই বিমলা ৰেচিডেন্সৰ ৱালখনো এই মুহূৰ্তত মই দেখুৱাইছো এই স্থানৰ পৰা তাৰ কাষ মই কিছু সময় পাছতে ৱালখনৰ কাষলৈ যাবলৈ চেষ্টা কৰিম কাষৰ কি ধৰণে ৱাল ভাঙিছে কাষৰ ফ্লেটটো কি ধৰণে বিপদ আহিব পাৰে সেই দৃশ্যটো মই প্ৰথম অৱস্থাত দেখুৱাই লৈছো আৰু কিছু সময় পূৰ্বে মই ইতিমধ্যে উল্লেখ কৰিছো যে এই ফ্লেটৰ গৰাকী হৈছে অজন্তা নেওগৰ পুত্ৰ কাশ্যপ নেওগ সোঁহাতৰ ফ্লেটৰ যি ধৰণে বিপদ আহিব পাৰে সেই দৃশ্যটো মই দেখুৱালো আৰু এই মুহূৰ্তত মই বাঁহাতত আছে বিমলা ৰেচিডেন্স আৰু বিমলা ৰেচিডেন্সৰ ৱাল কি ধৰণে খহি পৰিছে সেই দৃশ্যটো মই অৱস্থাত দেখুৱাইছো মই যিসকল বিমলা ৰেচিডেন্সৰ লোক তেওঁলোকে মুহূৰ্তত ওলাই আহিছে তেওঁলোকৰ জীৱনৰ প্ৰতি ভাবুকি আহি পৰিছে বাৰিষাৰ বতৰ আৰু দিনে নিশাই এই ফ্লেটটোত কাম চলি আছে তাৰ ফলত বিমলা ৰেচিডেন্সৰ চৌহদ কি ধৰণে চিৰালফাট দিছে আৰু তেওঁলোকৰ ৱাল কি ধৰণে খহি পৰিছে সেই দৃশ্যটো মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু যিসকল বিমলা ৰেচিডেন্সৰ আৱাসী তেওঁলোকে এই মুহূৰ্তত ওলাই আহিছে তেওঁলোক ওলাই আহি তেওঁলোকে ক'ব তেওঁলোকৰ কি ধৰণে তেওঁলোকে ভুক্তভোগী আৰু এটা ফ্লেট নিৰ্মাণ হৈছে আৰু তাৰ কাষৰ ঘৰৰ অৱস্থা চাওক এই দৃশ্যটো মই দেখুৱাইছো আজি নিশা এই ৱালখন ভাঙি পৰে আৰু ৱালখন ভাঙি পৰাৰ ফলত আৰু চিৰালফাট দিছে ফ্লেটৰ যিকোনো মুহূৰ্তত প্ৰথম মই খুঁটাটো দেখুৱাই ল'ব খুজিছো এটা খুঁটা এইটো হৈছে বিমলা ৰেচিডেন্সৰ চৌহদৰ শেষৰটো খুঁটা আৰু এই খুঁটাটোৰ অৱস্থা আপুনি চাওক এই যিটো ফ্লেট নিৰ্মাণ হৈ আছে এই ফ্লেট নিৰ্মাণ হৈ থকাৰ ফলত চৌহদলৈকে তেওঁলোকে মাটি খান্দিছে মাটি খন্দাৰ ফলত এইটো খুঁটা মই দেখুৱাইছো যিকোনো মুহূৰ্তত এই ৰেচিডেন্সলৈ বিপদ আহিব পাৰে আৰু বিপদ অনিবাৰ্য আৰু তেওঁলোকে এইবাৰ সোঁহাতত তেওঁলোকে যি ধৰণে ত্ৰিপাল ঢাকি তেওঁলোকে অপকৰ্ম ঢাকিবলৈ চেষ্টা কৰিছিল আৰু এই মুহূৰ্তত তেওঁলোকে শ্ৰমিক লগাই বাঁহেৰে তেওঁলোকে এই ভেটা দিবলৈ যত্ন কৰিছে আৰু গুৱাহাটীত এই ধৰণে ৰাজনৈতিক ক্ষমতাৰ যি অপব্যৱহাৰ সেই অপব্যৱহাৰৰ চূড়ান্ত ৰূপটো মই দেখুৱাবলৈ চেষ্টা কৰিছো তেওঁলোকে ফ্লেট নিৰ্মাণ কৰিছে ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰ কৰি কাৰো কথা তেওঁলোকে নুশুনে স্থানীয় লোকৰ কোনোবা মৰে যিয়ে কাৰো তেওঁলোকৰ কোনো ধৰণৰ কথা নাই আৰু তেওঁলোকে এই মুহূৰ্তত কি ধৰণে তেওঁলোকৰ অপকৰ্ম ঢাকিবলৈ চেষ্টা কৰিছে মই দেখুৱাইছো আৰু কি ধৰণে দুয়োপাৰৰ দুটা ঘৰৰ যিকোনো মুহূৰ্তত বিপদ আহিব পাৰে সেই দৃশ্যটো মই দেখুৱাইছো চপৰে খহিছে কাৰো ইয়াত গাত কথা নাই আৰু
মই দেখুৱাবলৈ চেষ্টা কৰিম কি ধৰণে খহিছে ৱাল খহিছে প্ৰথম অৱস্থাত দেখিলে অত্যন্ত ভয়ংকৰ কাষৰ মানুহৰ কাৰোবাৰ কোনোবাই ফ্লেট বনাইছে তাত কাৰো ক'বলগীয়া নাই কাৰো কাণহাৰ দিবলৈ সময় নাই কিন্তু এনেধৰণৰ যদি তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰে কাৰো কথা যদি নুশুনে কোনোবাৰ তেওঁলোকৰ কাৰোবাৰ ভুলৰ কাৰণে আন কাৰোবাৰ যে বিপদ আহিব পাৰে কাৰো তেওঁলোকৰ গাত কথা নাই আৰু এই ধৰণে তেওঁলোকে দিনে নিশাই কাম কৰি গৈছে তেওঁলোকে ফ্লেট নিৰ্মাণ কৰি গৈছে কিন্তু এয়া অজন্তা নেওগৰ পুত্ৰৰ যি ফ্লেট নিৰ্মাণ হৈ আছে এই ফ্লেট নিৰ্মাণ দুয়োকাষে দুটা ঘৰ বৃহৎ বৃহৎ বিল্ডিং যিকোনো মুহূৰ্তত খহিব পাৰে তাৰ দৃশ্যটো মই দেখুৱাইছোঁ গুৱাহাটীত ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰৰ এক চূড়ান্ত ৰূপ এই মুহূৰ্তত মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এই মুহূৰ্তত বিমলা ৰেচিডেন্সৰ যিসকল লোক তেওঁলোক ওলাই আহিছে তেওঁলোকৰ সৈতে মই কথা পতাৰ চেষ্টা কৰিম ভুক্তভোগী যিসকল লোক আৰু এই ফ্লেট নিৰ্মাণ কৰি আছে এজন ডেকা উপাধিৰ লোকে আৰু দিনে নিশাই ইয়াত কাম চলিছে ইয়াতে কোন মৰে যিয়ে কোনো ধৰণৰ কাৰো খেয়াল নাই মুঠৰ ওপৰত কি ধৰণে মাটি খহিছে সেই দৃশ্যটো মই প্ৰথম অৱস্থাত দেখুৱাইছোঁ দাদা আপুনি বিমলা ৰেচিডেন্সৰ আৱাসী কেতিয়াৰ পৰা কোনে এই ফ্লেটটো নিৰ্মাণ হৈ আছে আৰু কি কি ধৰণৰ মানে মোটামুটি 1 বছৰ হৈছে নিৰ্মাণ কৰোঁতে এইটো মানে কৰোঁতে মানে তলৰ পৰা মানে ৱালৰ পৰা মানে মাটিটো একদম খান্দি দিছে এইটো খান্দা মই কৈছিলোঁ একবাৰ আগতে কৈছিলোঁ দাদা এইটো ৱালটো মানে ফাটিছিলে এইটো ৱালটো বনাব লাগিছিল বোলে ঠিক আছে এইটো কাম কৰাই দিম আজি ৰাতিপুৱা ইমান ধমককৈ পৰিছিলে এইটো মানে পষ্ট দিয়ে একদম ফাটি গৈছে সেইটো পষ্ট দিয়ে ফাটি গৈছে একদম কোন মালিক কোন আহে মালিক কোনো নহয় আছে ঠিকাদাৰ কোন আহে ঠিকাদাৰ ডেকা উপাধি এজন ঠিকাদাৰ এইটো মানে এইটো কামটো চাই আছে অকল আপোনালোকে কাক কমপ্লেইন দিছে এইটো থানা দিছিলোঁ কমপ্লেইন থানাত দিছে থানাই কি কয় থানা একো কোৱা নাই এতিয়ালৈকে হয় ভাস্কৰ আপুনি ভাষ্য সংগ্ৰহ কৰক আমি পৰৱৰ্তী সময়ত সেই ভাষ্য সম্প্ৰচাৰ কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা